হুঁশিয়ার 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 সঞ্জয় যাওয়াক্ত সঞ্জয় যাওয়াক্ত এলএসএম হায় 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 জিবিকে গোবে 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 জিবিকে হুঁশিয়ার 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 জিবিকে হুঁশিয়ার 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 MTM go back go back go back জিবিকে go back go back go back জিবিকে হায় 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 MTM হায় 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 জিবিকে go back go back go back MTM হায় 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 জিবিকে go back We want justice. Justice, justice. Our justice is a lucky boy. Lucky boy, lucky boy. Our baby money is a lucky boy. Lucky boy, lucky boy. Khilanji lagana pora tapta pani no solibo. No solibo, no solibo. Bajrangata company khilanji lagana pora tapta pani bond kora. Bond kora, bond kora. Am sarkar hai hai. Hai 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 hai. MSM hai hai. Hai 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 hai. We want justice. Justice, justice. We want justice. Justice, justice. No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. আমার সংগ্রাম চলিছে চলিছে চলিব আমার জয় চলিছে চলিছে চলিব এই জয় চলিছে চলিছে চলিব এই সংগ্রাম চলিছে চলিছে চলিব আমার দাবি মানিল 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 অহম সরকার হায় 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 MSM হায় 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 জিবিকে go back মানুহ মাতো সোনকালে হৈ যাব দিয়ক ভাইটি কবি আছে ন ঠিক আছে আমাৰ আজি 4 দিন হৈ গ'ল আন্দোলন কাৰ্যসূচী কৰা আমাৰ 4 দিন হৈ গ'ল এতিয়ালৈকে চৰকাৰৰ পক্ষৰ পৰা আমাৰ অফিচৰ এলএকচনৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই আমি এতিয়ালৈকে কিন্তু 30 জুলাইত অশোক সিংহ ছাৰৰ লগত আমাৰ এটা মিটিং হৈছিলে সেই মিটিঙত মোৰ তাতে ৰেকৰ্ড আছে ডাটা আছে সেই মিটিঙত আমাৰ অশোক সিংহ ছাৰে আশ্বাস দিছিলে যে তোমালোকৰ সা সুবিধা যিমানখিনি অসুবিধা আছে আমি বুজ ল'ম আৰু অতি সোনকালে কৰাই দিম টেনশ্যন কৰিব নালাগে এনেকৈ কৈছিলে আজি 5টা মাহ হৈ গ'ল 5টা মাহত কোনো ধৰণৰ আমি সঁহাৰি নাপালোঁ না চৰকাৰৰ ফালৰ পৰা না কোম্পানীৰ ফালৰ পৰা না অশোক সিংহ ছাৰৰ পৰা এলএকচনৰ পৰা কাৰো ফালৰ পৰা আমি কোনো সঁহাৰি পোৱা নাই যাৰ কাৰণে আজি আমি 4 দিন হ'ল ইয়াতে মানে আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ আজি 4 দিন উকলি যোৱাৰ পিছতো যদি ইহঁতে অহা নাই তাৰ কাৰণে আমি আজি অৰ্ধলংঘ আন্দোলন আৰম্ভ কৰিছোঁ কাইলৈ যদি দৰকাৰ পৰে আমি সচিবালয়ত যাম যদি দৰকাৰ পৰে NRHMত যাম যদি দৰকাৰ পৰে জিবিকে অফিচত যাম তথাপি আমি যাই পেলাই আন্দোলন কৰিম আমাৰ দাবী প্ৰাপ্য দাবী আমি নোপোৱালৈকে আমি আমাৰ আন্দোলন চলাই যাম চিধা কথা আৰু যে 500-600 ল'ৰাক যে আমাৰ টাৰ্মিনেশ্যন কৰিছে সেইবিলাক টাৰ্মিনেশ্যন মানে কি 500-600 ল'ৰাক টাৰ্মিনেশ্যন কৰিছে মানে আমাৰ বাকী 3000-4000 যি এমপ্লয় আছে সেইবিলাক ভয় মানে অলপ মানে মনটো আতংকিত কৰাৰ কাৰণে এইবিলাক মানে প্ৰচেষ্টা চলাইছে সেইবিলাক খিলঞ্জীয়া ল'ৰাক এইবিলাক প্ৰচেষ্টা চলাই লাভ নাই বহিৰাগত কোম্পানী এটা আহি পেলাই আমাৰ অসমীয়া ল'ৰাৰ ওপৰত মানে যি টি কৰিব বিচাৰিব আৰু আমি সেইটো মানি ল'ম এইটো কেতিয়াও নহয় আমি এটা অসম চৰকাৰক আমি এটাই অনুৰোধ জনাওঁ আপুনি আমাৰ মুৰব্বী হয়
বহুতবাৰ আপোনাৰ লগত আলোচনা বিলোচনাত বহিছিলোঁ, বহুতবাৰ এতিয়ালৈকে চাগে আমাৰ ফাইল বিচাৰিলে 10টামান ফাইল হ'ব, ইমান মেমৰেণ্ডাম দিছোঁ। তাৰপিছতো আমাৰ মুখ্যমন্ত্ৰী ছাৰে এটা কথা কৈছে যে আন্দোলন আৰু হেৰি কি কয় কি কৈছিল, আন্দোলন আৰু কিবা এটা কৈছিল আৰু মই ইমান মনত নাই। হয়, আমাক আন্দোলন কৰিবলৈ কিয় বাধ্য কৰালে? বাধ্যটো আপোনালোকে কৰাইছে। আজি 3টা বছৰৰ পৰা আমি আলোচনাতে গৈ আছো, আমি কোনোৱে আন্দোলন বিচৰা নাই। ইয়াৰে যিমান ল'ৰা আছে কোনেও নিবিচাৰে এই মহৰ কামোৰ খাই পেলাই এই 4টা দিন এটা আমি কৰি আছো জংঘলৰ হেৰি হা, কাৰো ইচ্ছা নাই আমি ইয়াতে বহি থাকিবলৈ। আজি অসমৰ ৰাইজক আমি সেৱা দিব পৰা নাই, তাৰ কাৰণে আমি বহুত দুখিত। কিন্তু কি কৰিম, আমাৰতো পৰিয়াল আছে, আমাৰো পেট আছে, কিন্তু আমি এতিয়া উপায় নাপাই পেলাই আন্দোলন কৰিছোঁ, এইটো উপায় নাই। হয়, নাজানো পৰৱৰ্তী পদক্ষেপ কি হ'ব, হয়তো আমি ইয়াৰ পৰা ৰাস্তাত ওলাব লগা হ'ব পাৰে। যদি আমাক চাকৰিৰ পৰা বৰখাস্ত কৰা বুলি কৈছে, কাগজ পঠাইছে, আমি খাম কি? তেতিয়াহ'লে আমি কাঁহী বাতি লৈ ৰাস্তাত ভিক্ষা খুজিব লগা হ'ব পাৰে। কাৰণ আমি ইমান দিনৰ পৰা যৌৱন কালৰ পৰা আহি আধা বুঢ়া হৈ গ'লো। এই কাৰ্যত আজি চৰকাৰে উলিয়াই দিব বিচাৰি আছে। আমি ন্যূনতম দৰমহা খোজাৰ কাৰণে যিখিনি দৰমহা আমাক দিয়ে, সেই দৰমহা আমি ল'ৰা ছোৱালীক পোহপাল দিব নোৱাৰো, ল'ৰা ছোৱালীক স্কুলত পঠাব নোৱাৰো, চাউল দালি কিনিব নোৱাৰো, দোকান পাতিবোৰ কৰিব নোৱাৰো। গতিকে সেইখিনি আমি ন্যায্য দাবী বিচাৰিছো। আজিও যদি চৰকাৰ পক্ষৰ পৰা বা NSMৰ পৰা বা আমাৰ জীৱিকাৰ পৰা কোনো উত্তৰ নাপাওঁ, তেতিয়াহ'লে পৰৱৰ্তী কাৰ্যসূচী কি হ'ব আমি ভাবিব নোৱাৰো। পৰৱৰ্তী কাৰ্যসূচী আজি অৰ্ধউলংঘ হৈছো, কালি হয়তো ইয়াতকৈ ভয়ানক কাৰ্যসূচী কৰিব লগা হ'ব পাৰে। চৰকাৰক মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ কৰজোৰে মই অনুৰোধ জনাইছো যে আপোনাৰ এটা বাক্যই, এটা কথাই আমাক ইয়াৰ পৰা উঠাই দিব পাৰে। আপুনি কৈছে যে প্ৰতিবাদী সমস্যা সমাধান নকৰে, কিন্তু আমিও জানো প্ৰতিবাদী সমস্যা সমাধান নকৰে। কিন্তু আপুনি এটা কথা কওক, আমাক লিখিতই হওক বা আমাক দি দিয়ক, যিখিনি ন্যূনতম আমি দৰমহা বিচাৰি আছো, যিখিনি পইচা আপোনালোকে দৰমহা দিয়ে জীৱিকাৰ থ্ৰু দি, সেই পইচাৰে আমাৰ পৰিয়াল নচলে। আমি এটাই আহ্বান কৰিম, আমাৰ দাবী পূৰণ কৰক।